Hello everyone and welcome back to my YouTube channel. So বহুতে হয়তো ভাবিব পাৰে BSc হৰ্টিকালচাৰ আমি কেনেকৈ কৰিব পাৰো বা তাৰ এলিজিবিলিটি কি হয়, কোৰ্স স্ট্ৰাকচাৰ কেনেকুৱা হয়, ফিজ কেনেকুৱা হয় বা আমি কোড কলেজ আছে। সো আজি মই এই ভিডিওটো তাৰ বিষয়ে ডিটেইলছত কম আৰু এই ইনফৰমেশনখিনি মই কালেক্ট কৰিছো মোৰ ফ্ৰেন্ড প্ৰাচুৰ্যা শইকীয়া। তাই লাষ্ট ইয়াৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা BSc ইন হৰ্টিকালচাৰ কৰিছিলে আৰু তাই মোক এই ইনফৰমেশনখিনি দিছে। থ্যাংক ইউ ইমান ধুনীয়াকৈ মোক ইনফৰমেশনখিনি দিয়াৰ কাৰণে। সো ফাৰ্স্ট কথা যে হৰ্টিকালচাৰ মানে কি হয়, হৰ্টিকালচাৰ মানে হৈছে উদ্যান বিজ্ঞান, মানে গাৰ্ডেন ৰিলেটেড যিখিনি ষ্টাডিজ হয় সেইখিনি আমি বেসিক্যালি হৰ্টিকালচাৰত পঢ়িবলৈ পাওঁ। আৰু মেইনলি যদি আমি ক'বলৈ যাওঁ, হৰ্টিকালচাৰ হৈছে এগ্ৰিকালচাৰৰ এটা ব্ৰাঞ্চ য'ত আমি মেইনলি ফ্ৰুইটছ, ভেজিটেবলছ, ফ্লাৱাৰ্ছ এই গোটেইখিনি বস্তু ডিটেইলছত পঢ়োঁ। আৰু যদি এগ্ৰিকালচাৰৰ পৰা কি ডিফাৰেন্স হয় বুলি আমি কওঁ, এগ্ৰিকালচাৰত মেইনলি ফিল্ড ক্ৰপছখিনি পঢ়া হয়। মানে ফৰ এক্সাম্পল যিখিনি ক্ৰপছ আমি ডাইৰেক্ট ইউজ কৰোঁ খেতি কৰাৰ পাছত, ধান হওক ঘেঁহু হওক, কিন্তু হৰ্টিকালচাৰত ফ্ৰুইটছ, ভেজিটেবলছ, ফ্লাৱাৰ্ছ আদি মোষ্টলি পঢ়োৱা হয়। আৰু এলিজিবিলিটিৰ কথা ক'বলৈ গ'লে 2019লৈ মেৰিট বেচিছত চিলেকশ্যন হৈছিলে। 2020ৰ পৰা এটা এণ্ট্ৰেন্স হয়, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স, আৰু সেইটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰতে পতা হয় আৰু অলৰেডি ফৰ্ম ফিল আপ হৈ গ'ল। PCBৰ ওপৰত কুৱেশ্যন আহে, এক্সাম হ'লে নাই মই ইমান ভালকৈ ইনফৰমেশ্যনটো লোৱা নাই। তাতে PCBৰ ওপৰত কুৱেশ্যন আহে আৰু জুনিয়ৰ্ছে কোৱা মতেদি মানে GK ৰিলেটেডো অকণমান আহে, ইমান টাফ নাহে, কুৱেশ্যন পেপাৰটো ইজি আহে। আৰু এডমিশ্যন প্ৰচেছটোত ফিজটো আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে 17,000 লোৱা হয় আৰু সেইটো কম বেছি হ'লেও 17,000-18,000ৰ ভিতৰতে হয় আৰু 1 ইয়েৰৰ কাৰণে। তাৰপিছত ছেমিষ্টাৰ ৱাইজ এডমিশ্যন ল'ব লাগে আৰু পাৰ ছেমিষ্টাৰ 10,000 এৰাউণ্ড হয় মানে ফিজটো। আৰু মেইনলি এডমিশ্যন লোৱাৰ পাছত আপোনালোকে হয়তো গম পায় যে এইটো 4 ইয়াৰ্ছ প্ৰফেশ্যনেল ডিগ্ৰী কোৰ্ছ হয়। তাত কি ছাবজেক্টছ পঢ়া হয় মই তাৰ বিষয়ে এতিয়া ক'ম। ছাবজেক্টছ মেইনলি ফ্ৰুইট ছায়েন্স পঢ়োৱা হয়, ভেজিটেবল ছায়েন্স পঢ়োৱা হয়, ফ্লৰিকালচাৰ বুলি কোৱা এটা ছাবজেক্ট আছে সেইটো পঢ়োৱা হয়। তাৰ লগতে মানে প্ৰত্যেকটো ছেমিষ্টাৰতে বেলেগ বেলেগ ছাবজেক্ট থাকে, কিন্তু মেইনলি এই ছাবজেক্টকেইটা পঢ়োৱা হয়। পোষ্ট হাৰ্ভেষ্টৰ ওপৰত এটা ছাবজেক্ট আছে, সেইটো পঢ়োৱা হয়। লগতে এনিমেল হাজবেণ্ড্ৰি বুলি এটা ছাবজেক্ট আছে, সেইটো পঢ়োৱা হয়। পল্ট্ৰি ৰিলেটেড যিখিনি ইনফৰমেশ্যন আছে সেইটো তাতে পঢ়োৱা হয়, গৰু ম'হ ৰিলেটেড যিখিনি ইনফৰমেশ্যন আছে। তাৰপাছত পেকেজিং মেটেৰিয়েলছৰ ওপৰত এটা মানে ছাবজেক্ট আছে। তাৰপাছত পেথলজি বুলি কোৱা এটা ছাবজেক্ট পঢ়িব লগা হয়, বা এণ্টমলজি বুলি কোৱা ছাবজেক্ট আছে, নিমাটলজি আছে, আৰু ইকনমিক্স বা বায়'কেমিষ্ট্ৰি পঢ়িব লগা হয়। কিন্তু এইকেইটা মানে ইমান বেছি পঢ়িব নালাগে, এটা ছেমিষ্টাৰতে পঢ়িব লগা হয়। সো বেচিকেলি ফ্ৰুইট ছায়েন্সত যিমানবিলাক ফ্ৰুইটছ আছে তাৰ বিষয়ে পঢ়া হয়। ভেজিটেবল ছায়েন্সত মানে গোটেই ভেজিটেবলছখিনিৰ কথা পঢ়া হয়। আৰু যোনটো পোষ্ট হাৰ্ভেষ্ট বুলি কোৱা যোনটো ছাবজেক্ট আছে, মানে গোটেইখিনি খেতি কৰি হোৱাৰ পাছত কেনেকৈ আমি তাক ষ্ট'ৰ ৰুমত প্ৰিজাৰ্ভ কৰি ৰাখিম সেইবিলাক পঢ়া হয়। বা ট্ৰান্সপৰ্টৰ কাৰণে যিবিলাক মেটেৰিয়েলছ ইউজ কৰা হয়, মানে কাৰ্টুন বক্সত কেনেকৈ লৈ যোৱা হয় বা নেট বেগ কেনেকৈ ইউজ কৰা হয়, এইখিনি বেচিকেলি পঢ়া হয়। তাৰপাছত তাৰ ট্ৰিটমেণ্ট কেনেকৈ কৰা হয় তাৰ বিষয়ে হৰ্টিকালচাৰত পঢ়োৱা হয়। কাৰণ প্ৰথমতেইতো যিকোনো এটা প্লাণ্ট নাৰ্চাৰীত হয়, তাৰপাছত উঠাই আনি ফিল্ডত আপোনাৰ প্লান্টেশ্যন কৰা হয়, আৰু তাত কেনেকৈ ভালদৰে মানে পানী দিয়া হয় বা কেনেকৈ তাৰ পোক পতংগৰ পৰা প্ৰিভেণ্ট কৰি ৰাখিব পাৰি, গোটেইখিনি পঢ়োৱা হয়। আৰু পেথলজিত মানে মেইনলি মাইক্ৰ' অৰ্গেনিজমৰ পৰা যিখিনি ডিজিজ হ'ব পাৰে সেইখিনি কেনেধৰণে প্ৰিভেণ্ট কৰিব পৰা যায় বেমাৰ আজাৰৰ পৰা, তাৰ বিষয়ে এটা ছাবজেক্টত পঢ়োৱা হয়। আৰু এণ্টমলজিত মানে মেইনলি পোক পতংগৰ জৰিয়তে যিখিনি বেমাৰ হয় শাক পাচলি বা ফল মূলত কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি তাৰ বিষয়ে পঢ়োৱা হয়। আৰু এতিয়া যদি মই স্ক'পৰ কথা ক'বলৈ যাওঁ, এগ্ৰিকালচাৰত থকা স্ক'পখিনি হৰ্টিকালচাৰত থাকে। আপোনালোকে হয়তো নিশ্চয় গম পায় যে ADO এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে হৰ্টিকালচাৰ পঢ়ি আপুনি এলিজিবল হয় এক্সামটো দিবৰ কাৰণে। HDO হৰ্টিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে এলিজিবল হয়। AFO মানে এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ, তাৰ কাৰণে এলিজিবল হয়। বেংকৰ চাকৰিৰ কাৰণেও মানে এলিজিবল হয়। তাৰ লগতে যিবিলাক টেম্পৰেৰী জব আছে, হানি কিপিঙৰ ওপৰত কিছুমান অৰ্গেনাইজেশ্যন থাকে, তাৰ ওপৰতো আপোনালোকে এলিজিবল হয়। খালি ইফক' বুলি কোৱা এটা কেমিকেল ব্ৰেণ্ড আছে য'ত অনলি এগ্ৰিকালচাৰ ষ্টুডেণ্টেহে মানে এলিজিবল হয় হৰ্টিকালচাৰ
মানে ষ্টুডেণ্টে তাত এপ্লাই কৰিব নোৱাৰে যিহেতু তাত মেইনলি প্লান্টেশ্যন ৰিলেটেড ক্ৰপছ বনোৱাৰ ওপৰতেই থাকে সো এইখিনিয়ে আছিলে যিসকলে BSc হৰ্টিকালচাৰ কৰিম বুলি ভাবিছে কৰিব পাৰা তোমালোকে এটা বহুত ভাল প্ৰফেশ্যনেল ডিগ্ৰী কোৰ্ছ হয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে কৰিব পাৰা কলেজখন আছে নলবাৰীত লাষ্টলি প্ৰাচুৰ্যা থেংক ইউ সো মাচ ইনফৰমেশ্যনখিনি দিয়াৰ কাৰণে আৰু যিসকলে BSc ইন হৰ্টিকালচাৰ কৰিম বুলি ভাবিছে তোমালোকে কৰিব পাৰা বহুত ভাল এটা কোৰ্ছ হয় এনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'জ পাই থাকিবৰ কাৰণে ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল বাই বাই